আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। এয়া মই নাৰিকলৰ পিঠা বনাই আছোঁ। এয়া ময়দা আটা দিও বনাব পাৰোঁ। ময়দা দিছোঁ, নাৰিকল টুকুৰা টুকুৰা কৰি দিছোঁ, ৰিফাইন তেল, তাৰপিছত অলপ নিমখ আৰু চেনি দিছোঁ। তাৰপিছত চুগাৰ ফ্ৰী দিব পাৰে। এনেকৈ অলপ ৰিফাইন তেল দিব লাগিব, অলপ বেকিং পাউডাৰ এনেকৈ গুলিব লাগিব। ইমান গাঢ়া পাতলা নহয়, গাঢ়াকৈ গুলি এনেকৈ সৰু সৰুকৈ দি ভাজিব। এনেকৈ এইটো মই নাৰিকলৰ বিস্কুট বুলিও কয় আৰু নাৰিকলৰ পিঠা বুলিও কয় আৰু বুজি পাইছে। বনাই আছোঁ আৰু বিস্কুটৰ ৰংটো যেতিয়া বিস্কুটৰ নিচিনা কালাৰটো হ'ব তেতিয়া হেৰি হৈ যাব আৰু বনোৱা হৈ যাব। একদম কুৰকুৰা হয়, বুজি পাইছে। এইটো বৈয়ামত থৈ পিনি আপুনি এসপ্তাহ খাব পাৰে আৰু বুজি পাইছে। এইটো বনাই পিনি থৈ ল'ৰা ছোৱালীক খুৱাব, নিজে খাব হা। আৰু এয়া সেই মোটা পিঠা গৰগৰি বুলি কয় যে, মেৰা পিঠা, সেইটো মই টুকুৰা টুকুৰাকৈ তেলত ভাজিছোঁ। গোটাকৈ বনাওঁ, চাউলৰ গুড়ি দি অলপ নিমখ দি গোলাই পিনি সিদ্ধ কৰে, ভাপত সিদ্ধ কৰে, এনেও সিদ্ধ কৰি পিনি তাৰপিছত হৈ যায় আৰু তাৰপিছত এনেকৈ কাটি পিনি ভাজি স্নেক্সৰ নিচিনা চাহৰ লগত খোৱা যায়। এয়া ভাল লাগিছেনে বাৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ।